নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ জল বিস্ফোৰণ। এবাৰ 30 পৰা 40 ফুট ওপৰলৈ বাগৰিছে পানী। এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত পুনৰ পাইপ ফুটি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জল বিস্ফোৰণ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। খাৰগুলিত পুনৰ পানীৰ পাইপ ফাটি হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। মাটিৰ পৰা 30 পৰা 40 ফুট ওপৰলৈ উঠিছে পানী। জাইকাৰ পাইপ ফুটাৰ পাছতে এবাৰ প্লাবিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। এটা ব্ৰেকিং নিউজ। বোকাময় হৈ পৰিছে খাৰগুলিৰ বহুকেইটা পথ। চৌদিশে পানী আৰু পানী হঠাৎ পাইপ ফুটিছে। পথত আবদ্ধ হৈ পৰিছে কেইবাখনো যান বাহন। এটা শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কেইবাগৰাকী লোক নিৰুদ্দেশ হৈ পৰিছে। কেইবাখনো বাসগৃহ সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে। মহানগৰীত পুনৰ জল বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে। আন এটা ব্ৰেকিং নিউজ হৈছে জনতাৰ বাবে 2025 বৰ্ষত নতুন নৱবৰ্ষত নতুন নিয়ম আনিছে এইখন চৰকাৰে। কি নতুন নিয়ম ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আমি জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ। জনতাৰ বাবে 2025ত আহিছে কেতবোৰ নতুন নিয়ম। নতুন নিয়মেৰে কেইবাটাও পৰিৱৰ্তন আহিছে। 1 জানুৱাৰীৰ পৰা জনতাৰ বাবে আহিছে 25টাকৈ নতুন নিয়ম। সেই 25টা নতুন নিয়ম কি আমি A to Z জনোৱাৰ চেষ্টা কৰিছো। ৰেচন কাৰ্ড থকা সকলৰ বাবে 1 জানুৱাৰীৰ পৰা বাধ্যতামূলক হ'ব KYC। ডাঙৰ খবৰ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব আয়ৰ সীমা। চহৰ অঞ্চলৰ বাসিন্দাৰ বাৰ্ষিক আয় 3 লাখ টকা হ'লে যোগ্য বিবেচিত নহ'ব। ডাঙৰ খবৰ ব্ৰেকিং নিউজ। এবাৰ গ্ৰামাঞ্চলৰ বাসিন্দাৰ বাবে 2 লাখ টকাৰ অধিক হ'লে যোগ্য বিবেচিত নহ'ব। 1 জানুৱাৰীৰ পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ চলিছে বেংকৰ লেনদেন। বৃদ্ধি কৰা হ'ব কৃষি ঋণৰ গেৰাণ্টি। কৃষি ঋণৰ গেৰাণ্টি 1.60 লাখৰ পৰা 2 লাখ টকালৈ বৃদ্ধি। ডাঙৰ খবৰ। বৃদ্ধি হ'ব ক্ৰেডিট কাৰ্ডৰ সুদৰ হাৰ। সময়ত বকেয়া নিদিলে 30 পৰা 50% হ'ব ঋণৰ হাৰ। বিধৱা আৰু প্ৰতিবন্ধী পেঞ্চনৰ মাপকাঠি পৰিৱৰ্তন হ'ব। ডাঙৰ খবৰ। চৰকাৰী সুবিধা লাভৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব আধাৰ পান কাৰ্ডৰ সংযোগ। মল আৰু চিনেমা হলৰ পপকৰ্ণত 18% পৰ্যন্ত আৰোপ কৰা হ'ব GST। আজিৰ পৰা আৰম্ভ হ'ব কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন প্ৰকল্প। ডাঙৰ খবৰ। অনলাইন শ্বপিঙত ডেলিভাৰী চাৰ্জত 18% GST আৰোপ। জনতাৰ বাবে 2025ত আহিছে এই কেতবোৰ নতুন নিয়ম। কেইবাটাও ডাঙৰ পৰিৱৰ্তন আহিছে এইবাৰ নতুন 2025 বৰ্ষত। ৰাজ্যখনৰ বাবে আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুন বছৰত ড্ৰাইভিং লাইচেন্সৰ কেতবোৰ নতুন পৰিৱৰ্তন। নতুন নিয়ম আহিছে। এবাৰ কিদৰে আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স। আপোনাৰ যদি ড্ৰাইভিং লাইচেন্স নাই তেন্তে এই খবৰটো আপুনি ভালদৰে শুনক, শ্বেয়াৰ কৰক। কিন্তু এইবাৰ নতুন নিয়মেৰে পাব ড্ৰাইভিং লাইচেন্স। অতি সহজ পদ্ধতিৰে নতুন বছৰত সলনি হ'ব ড্ৰাইভিং লাইচেন্সৰ লাভ কৰাৰ নিয়ম। আপোনাৰ জিলাত থকা দ্বিতীয় কাৰ্যালয়ে নিদিয়ে ড্ৰাইভিং লাইচেন্স। নতুন নিয়ম মতে ড্ৰাইভিং লাইচেন্স দিব মটৰ ভেহিকুল ইনষ্টিটিউটে। মনত ৰাখিব নতুন নিয়ম মতে ড্ৰাইভিং লাইচেন্স দিব মটৰ ভেহিকুল ইনষ্টিটিউটে। ড্ৰাইভিং লাইচেন্স লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকুল ইনষ্টিটিউট। বিগ ব্ৰেকিং নিউজ। আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব ড্ৰাইভিং লাইচেন্স। উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিহে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব ইনষ্টিটিউটখনে। ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব পৰিবহণ বিভাগে। ইনষ্টিটিউটখনে যদিহে নিয়ম কানুন নামানে তেন্তে কঠোৰ ব্যৱস্থা ল'ব পৰিবহণ বিভাগে। আজিৰ খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুন বছৰ আৰু নতুন চৰকাৰ। মোদীৰ সংগ ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে নীতিশ কুমাৰ। বিগ পলিটিকেল ডাঙৰ খবৰ ব্ৰেকিং নিউজ। এবাৰ মোদীৰ সংগ ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে নীতিশ কুমাৰ। লালুৱে দিছে বাম্পাৰ অফাৰ। নতুন বছৰত নতুন চৰকাৰ গঠন হ'ব নেকি?
মোদীৰ সংগ ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বিগ পলিটিক্যাল আপডেট এনডিএ ত্যাগ কৰি ইন্ডিয়া এলায়েন্সত পুনৰ সামিল হ'ব পাৰে নীতিশ কুমাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 14 জানুৱাৰীৰ পিছত সলনি হ'ব পাৰে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট 14 জানুৱাৰীৰ পিছতহে সলনি হ'ব পাৰে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট যদিহে নীতিশ কুমাৰে মোদীৰ সংগ ত্যাগ কৰে তেন্তে ভংগ হ'ব পাৰে মোদী চৰকাৰো নীতিশ কুমাৰলৈ বাম্পাৰ অফাৰ প্ৰদান কৰিছে লালু প্ৰসাদ যাদৱে যদিহে নীতিশ কুমাৰে মোদীৰ সংগ ত্যাগ কৰে তেন্তে ভংগ হ'ব পাৰে মোদী চৰকাৰখনো আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শেহতীয়াকৈ সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল যে খাৰুপেটীয়াৰ শাক পাচলি এইবাৰ নচলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে খাৰুপেটীয়াৰ শাক পাচলি নাখায় বা খাৰুপেটীয়াৰ শাক পাচলি নচলে আৰু তাৰ পিছতে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আমচুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মন্তব্যক কি প্ৰত্যুত্তৰ দিয়া হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ খাৰুপেটীয়াৰ শাক পাচলি বিশ্বতে চলি আছে এই মুখ্যমন্ত্ৰী উভতি ধৰিছে এবাৰ আমচুৰ তৰফৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী মন্তব্যৰ পাছতে গৰজি উঠিছে আমচু আৰু তাৰ পিছতে কোৱা হৈছে যে সমগ্ৰ বিশ্বতে চলি আছে খাৰুপেটীয়াৰ শাক পাচলি নাখাব বুলি কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে খাৰুপেটীয়া বালুগাঁও বেছিমানিৰ শাক পাচলি বিশ্বতে চলি আছে এই মন্তব্য আমচুৰ কেৱল সিমানেই নহয় আমচুৰ তৰফৰ পৰা কোৱা হৈছে যে খাৰুপেটীয়াৰ মানুহে শাক পাচলি খেতি নকৰিলে অসমত অত্যাধিক মূল্য বৃদ্ধি হ'ব কেৱল সিয়াই নহয় মুখ্যমন্ত্ৰী গৰুখুটি প্ৰকল্প এতিয়া ফ্লপছত পৰিণত হৈছে যাৰ বাবে এতিয়া এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ বাবে শাক পাচলি বিক্ৰী কৰিবৰ কাৰণে খাৰুপেটীয়াৰ পাচলি নাখাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰিছে আমচুৱে চৰকাৰী সিন্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক স্পষ্টকৈ মন্তব্য নকৰিবলৈ খকিয়নি প্ৰদান কৰিছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰী মন্তব্যৰ পাছতে গৰজি উঠিছে এইদৰে আমচু পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত জল বিস্ফোৰণৰ পাছতে গুৱাহাটীত ডাঙৰ ঘোষণা গুৱাহাটীত বন্ধ কৰি দিয়া হৈছে 3 দিনৰ কাৰণে পানী যোগান 3 দিনলৈ গুৱাহাটী মহানগৰীবাসীয়ে লাভ নকৰে পানী জল বোৰ্ডে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাক প্ৰদান কৰিব ধন প্ৰথম পৰ্যায়ত 10,000 টকা আৰু পৰৱৰ্তী পৰ্যায়ত 30 লাখ মহিলাক ধন প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কোনে সেই ধন লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ নতুন বছৰত ৰাজ্যবাসীক 5টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী গৰাকী নতুনকৈ 30 লাখ মহিলাক ধন প্ৰদান কৰিব চৰকাৰখনে 2025 চনত এয়াই সৰ্ববৃহৎ আঁচনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম অৱস্থাত 10,000 কৈ তাৰ পিছতে একাউণ্টত সোমাব 30 লাখ মহিলাৰ ধন ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব দাইল আৰু চেনি বিনামূলীয়া চাউল আৰু বজাৰতকৈ কম দামত পাব এতিয়াৰে পৰা ৰেচন কাৰ্ডত দাইল চেনি মিছন বসুন্ধৰাত আবেদনৰ শেষ সময়সীমা 10 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বদলি 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে 28 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব পাৰিব নতুন বছৰত ৰাজ্যবাসীৰ বাবে 5টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ